খাকত নাখায় লোন বোলে কাকনো বুলি মোক ককা মোৰ খাই 3 টেকেলি হৈছে নে কোনটো খাঠটো খাক কোনটো কাকনো বুলি মোক ককা মোৰ খাই 3 টেকেলি হ'ল নে মদ খাই 3 টেকেলি বাটত নাঙল নাচাচিবা সেইটোৱে নেকি শইকীয়া এটা কথা গম পাইছা নাই এই যে চৰকাৰে এই ওৱাইন শ্বপ বিলাকক যে এদিনত 4000 লিটাৰ নে কেইহাজাৰ লিটাৰ যে মাল বেচিবা দিছে আচ্ছা আচ্ছা গম পাইছা নাই এইটো মই শুনিছো কওকচোন বাৰু এতিয়া সেয়ে যে চৰকাৰে যে সেয়ে যে 4000 লিটাৰ না কেইহাজাৰ 8000 লিটাৰ যে মাল বেচিবা দিছে কিন্তু আৰু যে বেচিবা দিছে আমি যে এই মদ খোৱা মদাহী কেইটাক কিয় নাকত পাইপ সোমাই দি পেলাই ফাইন বহাই আচ্ছা মই এষাৰ কথা কওঁনে ক ওৱাইন শ্বপত আপোনাৰ 4000 টকা 4000 লিটাৰ আপোনাৰ বেচিবলৈ দিছে দিনত 14 আমি নাখালে খাব কোনে আৰু যদি আমি অভাগে খাওঁ আপোনাৰ মেইন ৰোডত চলিব নোৱাৰো পুলিচে সোমাই দিয়ে পাইপ এটা কথা চইকীয়া মই বুজি পোৱা নাই এই যে মালবিলাক যে চৰকাৰে যে বেচিব দিছে এই আমাৰ এই বাইহঁতে যে পেহীহঁতে যে এইটো যে গেলাটো বেচে এতিয়া পুলিচে কিয় ধৰি লৈ যায় বাইহঁতক কিয় জেলত দিও বেচিবা নিদিয়ে যে চইকীয়া গমেই পোৱা নাই তুমি এইটো কথাটো কিয় বেচিবা নিদিয়ে বেচিব কিয় নিদিয়ে আকৌ উল্টাই কৈছে 4000 লিটাৰ বেচিব লাগিব বাইহঁতকো বেচিব দে 4000 লিটাৰ যেতিয়া বিকে সিহঁতে ওৱাইন শ্বপৰ টেক্স পায় চৰকাৰে হয় নহয় ঐ আমাৰ মদাহী সোপাই দেশখন চলাই থকা নিচিনা হৈছে আমি চলাই আছো আৰু আমি মদ নাখালে চৰকাৰ নচলে বুলিয়ে ধৰি লৈছো মই 10টো মদ এই আজি কেইমাহ মানৰ আগত এটা কোৱাৰ্টাৰ দাম আছিলে 60 টকা 70 টকা আজি কিমান হ'ল 140 টকা আমি দুজনে নাখালে খাব কোনে কেনেকুৱা বেঙেনা দিছে মদাহী সোপাক আচ্ছা এই বিষয়ে এটা আন্দোলন হ'ব লাগে না হ'ব লাগে চগিয়া হ'ব লাগে যেনেদৰে মানে কিছুমান দল সংগঠন খুলিছে হয় আমিও মদাহী সোপা লগ লাগি এখন মিটিং দিম দি সভাপতি সেক্ৰেটাৰী বনাই এখন মানে আমাৰ কমিটি এখন বনাব লাগে চৰকাৰৰ ওচৰত দাবী কৰিব লাগে আন্দোলন কৰিব লাগে আন্দোলন কৰিবই লাগিব আমি দেশখন চলাই থকা নিচিনা হৈছে আমাৰ পৰা টেক্স নি ক'ৰবাত কিবা কিবি আঁচনি দিছে আমাৰ পৰা মদাহী খোৱাৰ পৰা টেক্স নি আমি মেইন ৰোডত মদ খাই ফুৰিলে আমি মদাহী না খাবানে এটা কথা নহয় আৰু কি আমি দেশখন উদ্ধাৰ কৰি আছো মদ খাই টেক্স দি দেশখনক চলাবৰ কাৰণে আমি আজি গৰমটো পৰিছে দেই গৰম কথা নহয় আজি খাব লাগিব ওৱাইন শ্বপ খালী কৰিম আজি এখন ওৱাইন শ্বপ 4000 লিটাৰ খাই শেষ কৰি দিব লাগিব 4000 টকা লিটাৰ আজি খামেই 4000 টকা নহয় 4000 লিটাৰ মই ভুল হৈ যায় মাজে মাজে ভুল হৈ যায় আমি দেশখন চলাবৰ কাৰণে মাল খাই নিজৰ লিভাৰ কিডনী বেয়া কৰি হলেও চৰকাৰক টেক্স দি আছো মাল খাই সেইটো পইচা কলে গৈছে জানা নাই আমাক কি কয় চৰকাৰ লগাইছে পইচাটো পিছত আকৌ কি কয় আমি নিজৰ লিভাৰ কিডনী বেয়া কৰি মাল খাই চৰকাৰক টেক্স দি আছো পিছত আমি ছোৱালী বিচাৰি গলে কওঁ এইটো মদাহীটোক ছোৱালী নিদিবি মদাহী বিলাকক কিন্তু এতিয়া ছোৱালী দিব এতিয়া স্বয়ং মানে মুখ্যমন্ত্ৰীয়ে কৈছে নহয় 4000 লিটাৰ মাল ডেইলিক বেচিব লাগিব মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া মদাহীক ছোৱালী দিব এতিয়া আমাৰ দিন পালাইছে চগীয়া হয়নে বাই ইমান দেৰি কওঁ নেকি বাই আৰু 20 টকা লৈ বাই আৰু 20 টকা লৈ নাহা আৰু বাকী বোকা নকৰিবি দেই নহলে ঢেৰ পইচা দিব আছে ঐ বাই আজি মানুহ ঢিলা হ'বই আৰু মাজে মাজে কিয় কাৰণে পানী বেছি দি পালো মৰৰ দাম দিনে দিনে বঢ়াই আছো আৰু মাল ঢিলা মাল দিবে মাল সেইটো নহয় এই দুবত কিমান হ'ল আমাৰ এতিয়া হলে 100 টকা হৈ গ'ল 100 টকাৰ পৰা 20 টকা কাট ঢিলা কাৰণে মাল নাইকিয়া হলেচোন তুমি সেইবিলাক কথা বাদ দিয়া আজি মালটো অকমান ঢিলা 4000 টকা লিটাৰ 4000 লিটাৰ মাল বিকিবলৈ দিছে
মামাই ৱাইন শ্বপত 4,000 লিটাৰ বিক্ৰী কৰিবলৈ দিছে কিন্তু আমাৰ গাঁৱৰ বাইদেউসকলে গাঁৱৰ আমাৰ যিবিলাক মানুহ এইবিলাকেতো মদ বিক্ৰী কৰি কিবা এটা উপাৰ্জন কৰি চলি আছে বাইহঁতে বহুত কষ্ট কৰি গৰমত আপুনি শুনক না মোৰ কথাটো শুনিব লাগিব না নহয় বাইহঁতৰ দুখ লাগে আকৌ দুখ লাগিলেও সময় যে দুখটো পাহৰিছো এনেকে 100 টকা খাই পেলাই যে মই বুজি পাইছো কথাটো মই সেই প্ৰসংগতে কৈছো কথাটো এতিয়া চাওক 4,000 টকা লিটাৰ বিক্ৰী কৰিবলৈ দিছে ৱাইন শ্বপত হয় নে নহয় হা এতিয়া বাইহঁতে জুই পানী দি কিমান কষ্ট কৰি গাঁৱৰ ল'ৰা ছোৱালী বহু পোষণ দিবলৈ গেলা ল'ৰা ছোৱালীয়ে কষ্ট কৰিছে হা এতিয়া মামাই বুজি পায় নেকি সিহঁতকে আকৌ হেৰি আপকাৰীয়ে ধৰি নিব আপকাৰীয়ে ধৰিবই আমাৰ গাঁও বিলাকতে আপকাৰীয়ে ধৰিব আপকাৰী ধৰি নি পেলাই 10,000 20,000 টকা ফাইন ভৰাই সিহঁতকে 10,000 20,000 টকা আপকাৰীয়ে ধৰিব এইফালে টাউনত মদৰ মেলা পাতি থৈ দিয়ে পুলিচে কিনি খাই কাকো নধৰে কিন্তু আমি চালেগে আমাৰ নাকত পাইপ সোমাই দিব আছোৱা কি কৰিবা হে হা কি দিন কিন্তু আমি আমাৰ দিনটো ভাল হৈছিল দিয়া আমি মদাহী সবাই কিন্তু দেশখন চলাই আছো নিজৰ লিভাৰ কিডনী মদ খাই বেয়া কৰি দিছো বেয়া হৈ যাক কিন্তু ডক্টৰক পইচা দিছোতো ডক্টৰ নহয় আমাক মদৰ টেক্সত চলি আছেতো মদেও চলিছে ডক্টৰো চলিছে বিনা ফি চিভিল কেইখন আছে হে হয় নে নহয় চিভিলৰ কথা কওঁতে চাগে মই এটা কথা কওঁ তুমি চিভিলত যাবা তোমাৰ এইটো মদাহী বেড এখন দি পেলাই পেলাই থৈ দিব তুমি যোৱা সেইদিনাখন মই হস্পিটেলত গ'লো মোৰ বন্ধু এটা মানে কিবা আত্মীয় কিবা এটা হোৱাৰ কাৰণে ডক্টৰ দেখোন চৰকাৰী হস্পিটেল দেই সেইফালে গৈছিলা নেকি তাৰপিছত এই প্ৰেছক্ৰিপশ্যন সেইখন দিলে দিয়াৰ পিছত মেডিচিন চেণ্টাৰত আহিলো 10টা লিখি দিছে মেডিচিন ডক্টৰে 10টা যে এটা যদি পালং হয় ক'ব লাগিব এটাও মেডিচিনো নাই হস্পিটেলত তাৰমানে কি সেইখন হস্পিটেল নাই কি 10টা লিখি দিলে 10টা ভিতৰত এটা পোৱালিজনী পেটৰ বিষত চিঞৰি আছে তুমি চাবা হা তাৰপিছত মোৰ কথা কৈছো 10টা মেডিচিনৰ ভিতৰত এটা মেডিচিন নাপালো পিছত মই সেই মেডিচিন দিয়া মানুহজনক সুধিলো বোলো দাদা মেডিচিন যদি নাই তেতিয়াহ'লে চৰকাৰী হস্পিটেলত যে ফি কোনটো ফি দিলে এটা মেডিচিনে নাইচোন তেতিয়া কৈছে কি আপুনি কাগজখন ফি পালে বোলে কাগজখনে ফি ডক্টৰ লিখি দিয়া কাগজখনে ফি নেকি তেতিয়া মই কৈছো কেনেকে কাগজখন ফি সেইখনকো আমি 5 টকা দি কিনি লৈছো কাগজখন 10 টকা জমা দিছো 10 মূৰত ৰিচিপ্টটো 5 টকা দিয়ক আৰু লিখা দিব খুচুৰা পইচা দিয়ক কাগজখনো কিনি ললো সিহঁতৰ কাৰণে আমি সুবিধা কৰি পকেটত লৈ যাওঁ 10 টকা আমাৰ সুবিধা কিবা চিন্তা কৰিছেনে চাওকচোন মই 3 দিন আগতে কিবা পেচেণ্ট পেলাই পঠিয়াই দিলো বোলে 3 দিনৰ আগতে পৰি থাকিলে চিভিলত একো নাপায় চগীয়া এলা কথা বাদ দে এতিয়া মদৰ কথাটো ক এতিয়া খাই পেলাই তই এটা টাউনৰ ফালে যাব নোৱাৰ নাই পাইপ সোমাই দিব সেইকাৰণে আমি এটা কাম কৰিব লাগিব আমি গোটেই মদাহী সভা অসমৰ মদাহী সভা গোটাই লৈ সভাপতি ছেক্ৰেটাৰী বান্ধি এখন কমিটি আমি এটা সংগঠন খুলিব লাগিব আৰু নিজৰ মতে মদৰ দাম বঢ়াব ক'ত আছে আন্দোলন কৰিম নাখাম আমি বন্ধ কৰি দিম যা কৈছো নোখোৱাকে থাকিব না টোপনি নাযায় টোপনি নাযায় বহুত দুখে আগুৰি ধৰে কিন্তু এটা কথা চাগে এই মদটো নিজৰ মাইকীজনতকৈ বেছি আপোন তাৰমানে তুমি শুন ল'ৰা এটা যদি মেট্ৰিক পাছ কৰিছে কিউ পাছ কৰিছে ফুৰ্তিতে পাৰ্টি এটা খালো এইটোকে লাগে চাগে কথাটো মই বুজি পাই এইটোকে লাগে তোমাৰ সুখৰ মত তাৰমানে কি চাৰিওফালে মদেই মদ তাৰমানে কিবা এটা ফুৰ্তি হ'ল পাৰ্টি আজি কিবা এটা ঘৰত দুখ হ'ল মদ টেনচন কি হ'ল বোলে ঘৰখন টেনচন লৈছো মাল অকণ খাই দিলো আজি কি হৈছো মোৰ মেট্ৰিক পাছ কৰিলে ল'ৰাটোৱে তাতো মদ পাৰ্টি চৰকাৰ ধনী লৈ কি হব কিন্তু আমি আকৌ এই গেলাটো যে খাইছো যে গেলাটো খোৱা কেইটাক মদাহী বুলি চবেই জানে মেলাত কিমান টকা খৰচ কৰিলি এই গেলা খোৱাটো মদাহী বুলি চবেই জানে কিন্তু লাল খোৱা কেইটা নাই একেটা পাৰ্টি খায়
এইকেইটা পাৰ্টি মানে কি জানা আমি খোৱাকেইটা মাল খাওঁ ৰঙা খাই ৰঙা ইহঁতে ৰঙা খাই কাৰণে পাৰ্টি খোৱা এতিয়া এটাই কথা আমি সিদ্ধান্ত ল'ব লাগিব মদাহী সংগঠন এটা খুলিবই লাগিব আমি ধৰ্ণা দিব লাগিব ডিস্পোত গৈ আন্দোলন আৰু এনেকুৱা এটা কৰিম গোটেই পৃথিৱীত মদ নোহোৱা কেলে আমাৰ মদৰ এটা ব্ৰাঞ্চ খুলিম আমি চকাৰ পৰা কিনি নাখাওঁ আমি মদৰ এটা ব্ৰাঞ্চ খুলিম এটা কথা মই ভাবো বুজিছো এই দমকলটো মাৰিলে যে পানী ওলাইছে দমকল মাল ওলোৱা হয় তেনেকৈ ধেৰ মানে মূল্য হয় সেইটো মানে সৰু পোৱালি হ'ব খালে হয় যে সেইকাৰণে ভগৱানে সেইটো কৰি নিদিলে সৃষ্টিকৰ্তা ধেৰ আছে ভগৱানে মানে চবফালে চাব লাগিব এটা আমিও ভাবি চাইছো হিমন্ত যে মামাই যে কৈছে এইটো কথা বেয়া নহয় কিন্তু ফ্ৰী কৰি দিব লাগিছিল অকণমান দামটো আমাক নৰ্মেল কৰি দিব লাগিছিলে এটা কাম কৰোঁ আমি কাম কৰোঁ 300 টকা 120 টকা কোৱাটা মোক লাগেই মই নাখালে চলিবই নোৱাৰো মামাই মোক কি কৰিব তেতিয়া কাইলৈ মই দুখন গাড়ী দিম হাজিৰাটো মোৰ দাম বঢ়াই দে মই তেতিয়া খাম কাইলৈ দুখন গাড়ী দিম আমাৰ মদাহী যিমানকেইটা আছে উঠাই লোৱা ডিস্পোত গৈ যাবনে আন্দোলন কৰিম আচ্ছা যাবনে 100% যাব আচ্ছা আন্দোলন কৰিম কিহৰ কাৰণে আন্দোলন কৰিম মদৰ দাম কমাব লাগে জিন্দাবাদ জিন্দাবাদ মদৰ দাম কমাই বলক আৰু যদি আমাৰ কথা নামানে আমি অন্নখনত বহিম খাই বৈ দিনটো ভাত নাখাম মদ খাম অন্নখনত বহিম একো নোখোৱাকে খাই খাই অন্নখনত বহিম ভাত খাব লাগিব ভাত নাখাম মদ খাম মদ খাই খাই অন্নখন কৰিম মদ খাই খাই অন্নখন কৰিম খালি লালা বটল থাকিব মদ খাই খাই অন্নখন কৰিম এনেকুৱা হ'ব যদি আমাৰ দাবী নামানে আমি অৰ্ধ উলংগ প্ৰতিবাদ কৰিম চোলা খুলি দিম তলখিনি নুখুলো নালাগে নালাগে আমাক কৰিব অৰ্ধ উলংগ প্ৰতিবাদ আমাৰ মদাহী এনেও আমাৰ হেৰি নাই কিন্তু ইজ্জত নাই কিন্তু এটা কথা আমি মদাহী মদ খালে অৰ্ধ উলংগ এনেও অৰ্ধ উলংগ মদাহী আমি মদ খালে এনেও মানুহে কয় অৰ্ধ উলংগ আমি অৰ্ধ উলংগ হয়নে নহয় বাৰু কিন্তু এটা কথা এই শিলখাকুত যেতিয়া মামাই উচ্ছেদ চলাইছিল সকলে যে সেয়া উলংগ অৰ্ধ উলংগ হৈ পেলাই যে প্ৰতিবাদ কৰিছিলে লাজ লগা কাহিনী মহিলাসকলে কিন্তু এইটো নিচা লাগিছে আজি লাগিবই মালটো পানী পানী মালটো যে পানী পানী বুলি বাইৰক আমি কিয় কৰিলে পানী নহয় আগতে আজি বেছি ভালে দিছে পানী বুলি ক'লে তেতিয়া আগলৈ কাকে দিব এটা কথা শুনা পানী পানী বুলি কওঁতে কিমান খাই দিলো এতিয়া আমি এতিয়া সেই যে মহিলাসকলে অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰিছিলে কিন্তু মহিলাসকলে কিন্তু ভাল সন্মান পাইছে দেই মানে অসমৰ নাম পৃথিৱীত জিলিকাই দিছে তাৰমানে বঢ়িয়া কৈছে কিন্তু বঢ়িয়া দিছে ধন্যবাদ মহিলা ধন্যবাদ মহিলা আৰু সেই মহিলাই সেই যি অৰ্ধ উলংগ হৈ প্ৰতিবাদ সেই মহিলাই কি কয় গম পাইছা নাই নাৰী সদায় নাৰী সেই মহিলাই কয় নাৰীক সুৰক্ষিত লাগে নাৰীক মানে হেৰিয়া নাৰী এখন আইন হ'ব লাগে নাৰীক মানে সুৰক্ষিত কৰিব লাগে নিজে নিজেচোন অশিক্ষিত হৈ গ'লগৈ কাপোৰ খুলি পেলাই এইটো কি বাৰ্তা দিব বিচাৰিছে প্ৰতিবাদ কৰা আন্দোলন কৰা কিন্তু তেনেকে প্ৰতিবাদ কৰি এই কণ কণ ল'ৰা ছোৱালী শিশুসকলক কি শিক্ষা দিছে মহিলাক এগৰাকী কি এইটো ভুল মানুহে লাংটা হৈ পেলাই প্ৰতিবাদ কৰিব যায় নেকি আকৌ ভাৱ আছে আমি দেশক লৈ পেলাই আমি যিটো তাকে কথা ওলাওঁতে চোৱাকে মই আৰু এটা কথা কওঁ কোৱাচোন এই দেখিবা কেইজনীমান মহিলা মাইকীয়ে এবাৰ মোৰ কথাটো শুনিলো তুমি যিটো উলংগ হোৱা কথা মানে সেইটো কথাটো কি হ'ল সেই কিছুমান মহিলা মানে ভদ্ৰলোক মহিলা ভদ্ৰ মহিলাই কি কয় ডাঙৰ ডাঙৰ মিটিঙত ক'ব যে নাৰী নিৰ্যাতন বন্ধ কৰিব লাগে বোৱাৰীকে শাহুৱেকে বোৱাৰীকক অত্যাচাৰ বন্ধ কৰিব লাগে আৰু ঘৰত কাম কৰা কিশোৰীক নিৰ্যাতন বন্ধ কৰিব লাগে আমি মহিলা এইটো আমি মহিলা সংগঠনে প্ৰতিবাদ কৰিম মহিলা সংগঠনে কি কয় প্ৰতিবাদ কৰিম কিন্তু সেইকেইজনী মাইকী মানুহৰ ঘৰতে দেখিবি তাৰ ঘৰত বন কৰা ছোৱালীজনীক সেইজনীহে অত্যাচাৰ কৰি থাকে আৰু সেইজনী মিটিঙত চিঞৰি বাখৰি পোৱা মানুহজনীয়ে সেইজনীহে আকৌ বোৱাৰীকক অত্যাচাৰ কৰে ইফালে মিটিঙত কয় শাহুৱেকে বোৱাৰীকক অত্যাচাৰ কৰা বন্ধ কৰক এটা কথা শুনক
শাকত নাখায় লোন বোলে কাকনো বুলি মোক ককা মই খাই 3 টেকেলি হৈছে নে কোনটো খাঠটো কোনটো কাকনো বুলি মোক ককা মই খাই 3 টেকেলি হ'ল নে মদ খাই 3 টেকেলি বাটত নাঙল নাচাচিবা সেইটোৱে নেকি